টেঙাখাটত গীত মাত আৰু কথা কবিতাৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী পালন। বিশ্ব বিশ্ৰুত গণশিল্পী ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্ম জয়ন্তী দেওবাৰে গীত মাত আৰু কথা কবিতাৰে টেঙাখাট সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত পালন কৰা হয়। পুৱা সমিতিৰ সভাপতি কাৰ্তিক হাজৰিকা আৰু মুখ্য উপদেষ্টা নৱকুমাৰ গগৈৰ লগতে কাৰ্যকৰী সভাপতি ভদ্ৰেশ্বৰ গগৈ, সম্পাদক দুৰ্গা বৰগোহাঁই, সদস্য বৈকুণ্ঠ লাহনকে ধৰি সমিতিৰ অন্যান্যসকলে উদ্যানত অৱস্থিত গণশিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত চেলেং চাদৰ পিন্ধাই প্ৰতিমূৰ্তিৰ বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। আবেলি পুনৰ সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ বেদীত বহুজনে ৰাজহুৱাকৈ ধূপ বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে সমিতিৰ সভাপতি কাৰ্তিক হাজৰিকাই সভাপতিত্ব কৰা আৰু সম্পাদক দুৰ্গা বৰগোহাঁয়ে আধৰা মুকলি সভা উদ্বোধন কৰে সমিতিৰ অন্যতম উপদেষ্টা জিতুমণি হাজৰিকাই। উক্ত অনুষ্ঠানত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰি পৰিৱেশ জীপাল কৰি তোলে ক্ৰমে শিশু শিল্পী সমুদ্ৰজ্যোতি ফুকন, ভিতালী বৰুৱা, নিবিৰ নয়ন ওজা, আফ্ৰি আহমেদ, ৰিদিশা গগৈ আৰু তৰা সোণোৱালে। ধাৰাসাৰ বৃষ্টি প্লাৱনে যৌৱন বাসনাৰী টুকুৰ পূৰ্ণ কৰে উন্নতবাৰে আমাৰ শত শ্ৰৱণৰ ধাৰাসাৰ বৃষ্টি প্লাৱনে ভগা পজাৰে এখনি নৈৰে পাৰতে পানীৰ কমিহাল সাৱতিকাই পোনাকণে ফেকুৰে আই ভোক লাগিছে আই ভা
সূৰুজে আনি দিব পুৱাতি কহুৱা বনুৰখান্ত আল ফুল হাতেৰে নুৱাবতী। অনুষ্ঠানত এটি স্বৰচিত কবিতা পাঠ কৰে টেঙাখাত লেখিকা সংস্থাৰ সভানেত্ৰী হিৰণ্য চেতিয়া গগৈয়ে। উচ্চ আকাশ ধৰি বিশালতা মন বৈ যোৱা জুৰিদি যেন সৰল হৃদয় সাগৰৰ দৰে গভীৰ অনুভৱ। বিশ্বনাগৰিক বিশ্ব খনিকৰ জনতাৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকা। লুইটোৰ পৰা ভলগা টেমছ নদীলৈ বুকুৰ আপোন মিচিচিপি গংগা বিশ্বৰ গায়ক পৃথিৱীৰ জনতাৰ আপোন সমন্বয়ৰ হেতু গঢ়া সপোনৰ বাটেদি জীৱন বিচাৰি যাযাবৰী জীৱনৰে কেঁচা মাটিৰ গুণ। গণশিল্পীগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি বক্তব্য প্ৰদান কৰে ক্ৰমে তৰাজান আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কোঁৱৰ, AGYCPৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য পাৰ্থপ্ৰতিম কোঁৱৰ, টেঙাখাত আহোম সভাৰ সভাপতি সুৰজ গগৈ, ডিৰিয়েল আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ পলাশজ্যোতি শৰ্মা আৰু অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে। অনুষ্ঠানত টেঙাখাত শাখা সাহিত্য সভা, টেঙাখাত আছু, টেঙাখাত আঞ্চলিক AGYCP, টেঙাখাত আঞ্চলিক টাইপা, টেঙাখাত আহোম সভা, টেঙাখাত শাখা লেখিকা সংস্থা, টেঙাখাত আঞ্চলিক মহিলা মঞ্চ আৰু তৈলক্ষেত্ৰ জনস্বাৰ্থ সুৰক্ষা সমিতিৰ প্ৰতিনিধিৰ লগতে বহু কেইগৰাকী সংস্কৃতিপ্ৰেমী ৰাইজ আৰু সংবাদকৰ্মী উপস্থিত থাকি গণশিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানৰ শেষত সমস্বৰে কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰা হয় আৰু সভাপতি কাৰ্তিক হাজৰিকা আৰু সম্পাদক দুৰ্গা বৰগোহাঁয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানৰ সামৰণি মাৰে। উনৈশ 26 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে সদিয়ে জন্মগ্ৰহণ কৰা বিশ্ববিশ্ৰুত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ আজি 99 সংখ্যক জন্ম দিৱস। এই জন্ম দিৱসৰ উপলক্ষে টেঙাখাতৰ মাছমজিয়াত অৱস্থিত সুদাখণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিৰক্ষা সমিতি তৰফৰ পৰা আজি জন্ম দিৱসটো উদযাপন কৰিলোঁ। এই দিৱসৰ লগত সংগতি ৰাখি আমি এটা কথা ক'ব বিচাৰিছোঁ, এজন ব্যক্তি যি ব্যক্তিজন বিশ্বতে প্ৰতিষ্ঠিত, গোটেই ভাৰতবৰ্ষতে প্ৰতিষ্ঠিত, সেইজনৰ গুণ গৰিমা আমি কৈ শেষ কৰিব নোৱাৰোঁ। একেদৰে তেওঁ ৰাজনীতিবিদ, শিল্পী, সুৰকাৰ, গীতিকাৰ সকলো দিশতে পাৰ্কত আছিল। গতিকে এইজন ব্যক্তিক আমি কোনো কথাৰে ক'ব নোৱাৰোঁ, কিন্তু তেওঁ অসমৰ জাতিৰ কাৰণে হিয়ামঠু, অসমৰ লক্ষ লক্ষ জনৰ এটা চিন্তা ভূপেন হাজৰিকাদেৱ অমৰ হওক, আমি তাকে কামনা কৰিছোঁ। আজি এই অনুষ্ঠানৰ যোগেদি সকলো দল সংগঠনে আমাক সহায় কৰিলে, সকলো শিল্পী সমাজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমাৰ তৰফৰ পৰা ক'বলগীয়া ইমানকে কৈ মই সামৰণি মাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাত লাইভ।